নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ সমৰ্থ এডমিশ্যন পৰ্টেলৰ ওপৰত মই কেইবাটাও অলৰেডি ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ আপোনালোকে যদি সেইখিনি ভিডিঅ' চোৱা নাই যদি আপোনালোকৰ কিবা ডাউট আছে তেনেহ'লে আপুনি আগৰ ভিডিঅ'খিনি চাই ল'ব পাৰে কাৰেকশ্যন কেতিয়া হৈছিলে আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব পুনৰ কিদৰে কলেজ সিলেকশ্যন কৰিব পাৰিব প্ৰগ্ৰাম সিলেকশ্যন কিদৰে কৰিব পাৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে আপোনালোকে সেই ভিডিঅ'খিনি চাই ল'ব পাৰিব আজিৰ ভিডিঅ'ত আপোনালোকক কম আপোনালোকৰ মেৰিট লিষ্টসমূহ কেতিয়া প্ৰকাশ পাব অলৰেডি এখন নোটিছ প্ৰকাশ পাইছে আপোনালোকৰ আৰু যিসকল থাকি গ'ল যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ থাকি গ'ল বা আপোনালোকৰ ইন প্ৰচেছত থাকি গ'ল ফাইনেল সাবমিট কৰিব নোৱাৰিলে তেওঁলোকে এতিয়া কৰিব পাৰিবনে নোৱাৰে অলৰেডি এখন নোটিছ প্ৰকাশ পাইছে 12 জুন তাৰিখে এখন নোটিছ প্ৰকাশ পাইছিলে প্ৰথমতে মই সেই নোটিছখন দেখুৱাই লৈছোঁ 12 জুন তাৰিখে যিখন নোটিছ প্ৰকাশ পাইছিলে টাইমলাইনসমূহ সলনি কৰা হৈছে অৰ্থাৎ আজি যেহেতু আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পোৱা কথা আছিলে আজি আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ নাপায় আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব 19 জুনত এবাবে কৈছোঁ টাইমলাইনসমূহ সলনি কৰা হৈছে আজি আপোনালোকৰ কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ নাপায় 8 জুনৰ পৰা 18 জুনলৈকে আপোনালোকৰ একাডেমিক স্কেনিং হ'ব অৰ্থাৎ যদি আপোনালোকে ডকুমেণ্ট ভুলকৈ আপলোড কৰিছিলে ৰিআপলোড কৰিবলৈ দিব যদি আপোনালোকৰ অনলাইন কৰোঁতে ডকুমেণ্টৰ লগত আপোনাৰ যদি পাৰ্চনেল ডিটেইলছখিনি মিলা নাই তেনেহ'লে পুনৰ আপোনালোকৰ ডকুমেণ্ট ৰিআপলোড কৰিবলৈ দিব পাৰে হয়তো বহুতলৈ মেছেজ বা মেইল গৈছে এতিয়া বহুতে কমেণ্ট কৰিছে যে মই লগ ইন কৰিছোঁ কিন্তু ডকুমেণ্ট ৰিআপলোডৰ অপশ্যনটো নাই পোৱা এতিয়া বৰ্তমান আপোনালোকৰ ডকুমেণ্ট ৰিআপলোডৰ অপশ্যনটো আঁতৰাই দিছে কাৰণ পুনৰ নতুনকৈ অনলাইন এপ্লাই আৰম্ভ হৈছে আপোনালোকে এতিয়া নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব কলেজ সিলেকশ্যন কৰিব পাৰিব আৰু যদি আপোনালোকৰ ইন প্ৰচেছত থাকি গৈছিলে কিবা ইনষ্টিটিউটত যদি আপোনালোকৰ আবেদন কৰিবলৈ থাকি গৈছিলে তেনেহ'লে আপুনি সেই এপ্লিকেশ্যনখন কণ্টিনিউ কৰি ফাইনেল সাবমিট কৰিব পাৰিব সেকেন্ড মেৰিট লিষ্ট প্ৰকাশ পাব 22 জুনত আৰু থাৰ্ড মেৰিট লিষ্টখন প্ৰকাশ পাব 26 জুনত অলৰেডি এইখিনিৰ ওপৰত মই ভিডিঅ' বনাই দি ৰাখিছোঁ কালিৰ ভিডিঅ'টোত ডিটেইলছত কোৱা হৈছে আৰু ডকুমেণ্ট ৰিআপলোডৰ যদি মেছেজ গৈছে তেনেহ'লে কি কৰিব লাগিব কালিৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে বা ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব তাত গৈ আপোনালোকে চাই ল'ব পাৰে আজি এখন লিষ্ট নোটিছ প্ৰকাশ পাইছে সেই নোটিছখন আপোনালোকক মই দেখুৱাই দিছোঁ এইখন দেখিছে আজি প্ৰকাশ পাইছে এইখন নোটিছ যিসকল কেণ্ডিডেটে ৰেজিষ্টাৰ কৰিবলৈ থাকি গৈছিলে অৰ্থাৎ যিসকলৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ থাকি গ'ল বা আপোনালোকৰ ইন প্ৰচেছত থাকি গ'ল তেওঁলোকে এতিয়া পুনৰ আবেদন কৰিব পাৰিব ঠিক আছে লিংকটো খুলি দিয়া হৈছে কোন তাৰিখলৈকে খোলা থাকিব কেতিয়ালৈকে কৰিব পাৰিব আপোনালোকক মই সেইটো কৈ দিম যদি কোনোবা কৰা নাই যদি আপোনাৰ ফ্ৰেণ্ড বা আপোনাৰ লগৰ যদি কোনোবা কৰিবলৈ থাকি গৈছিলে তেনেহ'লে এই ভিডিঅ'টো তেওঁক শ্বেয়াৰ কৰিব যাতে তেওঁলোকে অনলাইনটো কৰি ল'ব পাৰে ঠিক আছে এতিয়া আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব প্ৰফাইল লগ কৰিব পাৰিব সাবমিট এপ্লিকেশ্যন দেখিছে আপোনালোকে প্ৰগ্ৰাম সিলেকশ্যন গোটেইখিনি কৰিব পাৰিব কিদৰে কৰিব পাৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব পাৰিব ৰেজিষ্ট্ৰেশ্যনৰ পৰা প্ৰগ্ৰাম সিলেকশ্যনলৈকে কলেজ সিলেকশ্যনলৈকে গোটেইখিনিৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছোঁ আপোনালোকে চাই ল'ব পাৰে যদি কেনেবাকৈ আপোনালোকে ভুলতে ডিসকাৰ্ড অপশ্যনটো ক্লিক কৰিছিলে যদি আপোনালোকৰ এডিটৰ অপশ্যন আহোঁতে যেতিয়া আপোনালোকে এডিট কৰিছিলে কিন্তু ফাইনেল সাবমিট কৰিব নোৱাৰিলে ইন প্ৰচেছত থাকি গ'ল আপোনাৰ এপ্লিকেশ্যনখন তেনেহ'লে এতিয়া আপোনালোকে ফাইনেল সাবমিট কৰিব পাৰিব এটা কথা মনত ৰাখিব যদি আপোনাৰ এপ্লিকেশ্যনখন ইন প্ৰচেছত আছে ফাইনেল সাবমিটত নাই ফাইনেল সাবমিট যদি হোৱা নাই তেনেহ'লে আপোনালোকে এডমিশ্যন ল'ব নোৱাৰিব কাৰণ আপোনাৰ ফৰ্মখন ফাইনেল সাবমিট হোৱাই নাই সেইবাবে আপোনালোকৰ লিংকটো পুনৰ এক্টিভ কৰি দিয়া হৈছে যিসকলৰ ইন প্ৰচেছত থাকি গ'ল তেওঁলোকে ফাইনেল সাবমিটটো কৰি লওক আৰু ভুল হ'লে কোনো ধৰণৰ কাৰেকশ্যন কৰিব নোৱাৰিব কাৰেকশ্যন উইণ্ড' অপেন হোৱাৰ চান্স বহুত বেছি কম যদি কেনেবাকৈ অপেন হয় লগালগ মই ভিডিঅ' বনাই দি দিম বা মই কমিউনিটিত পোষ্ট দি দিম আপোনালোকে তেতিয়া কাৰেকশ্যনটো কৰি ল'ব পাৰিব কিন্তু ইয়াত কোৱা হৈছে যে আপোনালোকে ফাইনেল সাবমিট কৰাৰ পাছত কোনো ধৰণৰ মডিফাইড বা কাৰেকশ্যন কৰিব নোৱাৰিব আৰু এই লিংকটো এক্টিভ থাকিব যিটো দ্য উইণ্ড' ফৰ সাবমিশ্যন উইল ক্ল'জ অন 9 PM অফ 14 জুন 2024 ফ্ৰাইডে অৰ্থাৎ আপোনালোকৰ কাইলৈ ৰাতি 9 বজালৈকেহে এই লিংকটো এক্টিভ থাকিব নতুনকৈ ৰেজিষ্ট্ৰেশ্যন ইন প্ৰচেছত থকাখিনি ফাইনেল সাবমিট কৰিব পাৰিব এইখিনি কেৱল কাইলৈলৈকেহে পাৰিব কাইলৈ পাছত পুনৰ আপোনালোকৰ যিটো নিউ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আছে সেইটো ক্ল'জ হৈ যাব ইন প্ৰচেছত থকাখিনি আপোনালোকে ফাইনেল সাবমিট কৰিব নোৱাৰিব কাইলৈ ৰাতি 9 বজাৰ পাছত যিসকলৰ কৰিবলৈ আছে সোনকালে কৰি লওক যিমান পাৰে সোনকালে কৰি লওক কাইলৈ নাথাকিব আপোনালোক যিহেতু ছাৰ্ভাৰটো ডাউন হোৱাৰ চান্সটোও থাকে আৰু যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰক ফৰ্মখন ফিল আপ কৰক ৰেজিষ্ট্ৰেশ্যন ফৰ্ম সাবমিট কৰক OTP ফিল আপ কৰক তাৰপাছত আপোনালোকে গোটেই প্ৰফাইলটো কমপ্লিট কৰি প্ৰগ্ৰাম সিলেকশ্যন কৰক ঠিক আছে কিদৰে কৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰখা হৈছে আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে এতিয়া মই এজন কেণ্ডিডেটৰ দেখুৱাই দিম যদি আপোনালোকৰ ইন প্ৰচেছত কেনেবাকৈ এপ্লিকেশ্যনখন থাকি গৈছে তেনেহ'লে ফাইনেল সাবমিট কিদৰে কৰিব পাৰিব মই এইটো ভিডিঅ'ত মই দেখুৱাই দিম ডিটেইলছত আপোনালোকে এবাৰ চাই ল'ব এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ৰেজিষ্টাৰ ইমেইল আইডিটো আপোনালোকে ইয়াত ফিল আপ কৰিব পাছৱৰ্ডটো দিব আপুনি যিটো পাছৱৰ্ড ছেট কৰিছিলে সেই পাছৱৰ্ডটো ফিল আপ কৰিব যাবা যিটো কেপচাৰ আছে কেপচাৰটো ফিল আপ কৰি আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰি দিব তাৰপিছত অলপ সময় ৱেইট কৰিব
লগ ইন কৰি দিয়াৰ লগে লগে আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব তাত আপোনাৰ নাম থাকিব গোটেই ডিটেইলছখিনি থাকিব সাইডত দেখিছে ৰি-আপলোডৰ অপশ্যনটো আঁতৰি গৈছে চিন্তা কৰিব নালাগে পুনৰ আপোনালোকৰ ৰি-আপলোডৰ অপশ্যন আহিব 14 তাৰিখৰ পাছত আহিব অৰ্থাৎ কাইলৈ যেহেতু 9 বজালৈকে ৰাতি 9 বজালৈকে পুনৰ প্ৰগ্ৰাম সিলেকশ্যন দিছে তাৰ পাছত আপোনালোকৰ পুনৰ ৰি-আপলোডৰ অপশ্যনটো খোল খাই যাব আৰু যিসকলৰ ৰি-আপলোড কৰিবলৈ আহিছে তেওঁলোকে সোনকালে কৰি ল'ব এতিয়া দেখিছে এপ্লাই ইন কলেজ অপশ্যনটো এক্টিভ আছে কাইলৈ ৰাতি 9 বজালৈকে এক্টিভ থাকিব যিসকলে কৰা নাই যদি আপোনালোকৰ ফ্ৰেণ্ড বা আপোনাৰ চিনাকি যদি কোনোবা কৰিবলৈ থাকি গৈছে নহলে ভিডিঅটো সোনকালে শেয়াৰ কৰক তেওঁৰ লগত সোনকালে তেওঁক আবেদনটো কৰি ল'ব কৰক যদি আপোনালোকৰ কেনেবাকে থাকি গৈছে তেনেহলে আপোনালোকে সোনকালে এপ্লাই ইন কলেজ অপশ্যনটো ক্লিক কৰি আপোনালোকে আবেদন কৰি ল'ব পাৰিব ম্যাক্সিমাম আপোনালোকে 6খন কলেজত কৰিব পাৰিব যদি কৰা নাই যদি এখন বা দুখনত কৰি থৈছে তেনেহলে আৰু আপোনালোকে এতিয়া আবেদন কৰি ল'ব পাৰিব ঠিক আছে এটা দেখিছে মোৰ সাবমিট এপ্লিকেশনত 4 দেখুৱাইছে অলত মোৰ 5 আৰু ইন প্ৰসেছত 1 অৰ্থাৎ মোৰ ইন প্ৰসেছত এখন এপ্লিকেশন থাকি গৈছিলে আৰু এনেকুৱা নহয় যে এখন কলেজত কেৱল এবাৰ এপ্লাই কৰিব পাৰিব আপোনালোকে এখন কলেজত প্ৰগ্ৰাম আপোনালোকে মেজৰ মাইনৰটো চেঞ্জ কৰি পেলাই দুবাৰ তিনিবাৰ আবেদন কৰিব পাৰিব এটা মই অলৰেডি সিকেবি কলেজত আবেদন কৰি থৈছো কিন্তু মোৰ এখন এপ্লিকেশন মই মেজৰটো চেঞ্জ কৰি পেলাই আবেদন কৰিছিলো সেইখন মোৰ ইন প্ৰসেছত থাকি গৈছিলে সেইখন মই এতিয়া আপোনালোকক কমপ্লিট কৰি দেখুৱাম আপোনালোকে কি কৰিব ওপৰত দেখিছে সাবমিট এপ্লিকেশনত দেখিছে আপোনালোকে সাবমিট এপ্লিকেশনত যিকিখন দেখুৱাইছে অৰ্থাৎ যদি 4খন দেখুৱাইছে তেনেহলে আপোনালোকে সেই 4খনে আপোনালোকৰ ফাইনাল সাবমিট হৈছে এটো মনত ৰাখিব তাৰ পাছত অল অপশ্যনটো দেখিছে 5 অৰ্থাৎ মোৰ টোটাল 5খন এপ্লাই কৰিছিলো তাৰে ভিতৰত মোৰ 4খন ফাইনাল সাবমিট হৈছে এখন ইন প্ৰসেছত থাকি গৈছে ইন প্ৰসেছ অপশ্যনটো ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ ফৰ্ম নাম্বাৰটো শো কৰিব প্ৰগ্ৰাম নেমটো শো কৰিব ষ্টেটাসটো দেখিছে নট সাবমিটেড অৰ্থাৎ মোৰ ফৰ্মখন ফাইনাল সাবমিট হোৱা নাই ৰিমাৰ্কত আপোনালোকে সাবমিট এপ্লিকেশন অপশ্যনটো পাব তাত ক্লিক কৰিব সাবমিট এপ্লিকেশন দেখিছে প্ৰসিড অপশ্যনটো ক্লিক কৰিব তাৰ পাছত পুনৰ আপোনালোকৰ মেজৰ এণ্ড মাইনৰ সাবজেক্ট সিলেক্ট কৰাৰ পৰা আপোনালোকৰ যেটো আপোনালোকৰ ফৰ্মখন আছে সেইখন আপোনালোকৰ ৰিঅপেন হ'ব দেখিছে ইন প্ৰসেছৰ ফৰ্মখন আপোনালোকে মেজৰ মাইনৰ সাবজেক্টৰ পৰা আপোনালোকে পুনৰ ফিল আপ কৰিব পাৰিব ইয়াত মই এটা সিলেক্ট কৰি লৈছো প্ৰথমতে 1 মেজৰ 1 মাইনৰ অপশ্যনটো সিলেক্ট কৰিম তাৰ পাছত মই সিলেক্ট গ্ৰুপ 1ত আপোনালোকৰ মেজৰটো তাৰ পাছত আপোনালোকে মাইনৰটো সিলেক্ট কৰি ল'ব দিছে ডিসিপ্লিন গ্ৰুপ তাৰ পাছত মোৰ এডুকেশনটো মই সিলেক্ট কৰিছো মেজৰ তাৰ পাছত মই ডিসিপ্লিন গ্ৰুপ 2 ত আপোনালোকৰ এইছে ইয়াত মই মাইনৰটো সিলেক্ট কৰি লৈছো সোশিয়োলজি দিম মই সোশিয়োলজি টাইপ কৰি দিছো আহি গৈছে তাৰ পাছত প্ৰসিড অপশ্যনটোত ক্লিক কৰিব এদৰে আপোনালোকে মেজৰ মাইনৰ সাবজেক্টটো সিলেক্ট কৰি পেলাই ইন প্ৰসেছত থকা এপ্লিকেশনখন কন্টিনিউ কৰিব পাৰিব দেখিছে মোৰ সাবমিট হৈ গৈছে সেভ হৈ গৈছে পুনৰ মোৰ ভেৰিফাই কৰি পেলাই আহিব নেক্সট কৰিম নেক্সট কৰাৰ পাছত মোৰ পাৰ্সোনাল ডিটেইলছখিনি শো কৰিব অৰ্থাৎ মই আৰম্ভণিতে যিখিনি ডিটেইলছ ফিল আপ কৰিছিলো এইখিনি শো কৰিব তাৰ পাছত পুনৰ মই নেক্সট কৰিম পুনৰ নেক্সট কৰাৰ পাছত দেখিছে ইয়াত মোৰ একাডেমিক ডিটেইলছখিনি শো কৰিছে এইখিনি আপোনালোকে অলপ সময় ৱেট কৰিব গোটেই ফৰ্মখন লোডিং হ'ব দিব তাৰ পাছত তললে স্ক্ৰল কৰিব আপোনালোকে ইয়াত দেখিছে আই হেভ আপোনালোকে হেতু টিক মাৰ্ক দিব সেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰিব অলপ সময় ৱেট কৰি দিব তাৰপা সেভ এণ্ড নেক্সট অপশ্যনটো আপোনালোকে ক্লিক কৰিব তাৰ পাছত কোৱালিফিকেশন ডিটেইলছখিনি প্ৰিভিউ কৰিবলৈ আহিব যদি আপডেট দিয়া আছে দেখিছেনে আপডেট অপশ্যনটোত গৈ আপোনালোকে আপডেটো কৰিব পাৰিব আপডেট অপশ্যনটোত গৈ আপোনালোকে আপডেটো কৰি ল'ব পাৰিব তাৰ পাছত ডকুমেন্ট আছে ডকুমেন্টখিনি ইয়াৰ পৰা মানে আপুনি এবাৰ ভালদৰে চাই ল'ব গোটেইখিনি সকলো যদি ঠিকে আছে তেনেহলে আপোনালোকে পুনৰ নেক্সট কৰি দিব আপোনালোকে যদি মাৰ্কশিটখন আপোনালোকে চেঞ্জ কৰিব পাৰিব বাকিখিনি আপোনালোকে চেঞ্জ কৰিব নোৱাৰে দেখিছে মাৰ্কশিটখন আপোনালোকে ডিলিট কৰি পুনৰ ৰি-আপলোড কৰিব পাৰিব তাৰ পাছত সম্পূৰ্ণ ফৰ্মখন এবাৰ প্ৰিভিউ হ'ব প্ৰিভিউ হোৱাৰ পাছত আপোনালোকে ফাইনাল সাবমিট অপশ্যনটো ক্লিক কৰি দিব দেখিছে ফাইনাল সাবমিট অপশ্যনটো ক্লিক কৰিম তাৰ পাছত এইখিনি মই ভেৰিফাই কৰি লম ভেৰিফাই ডিটেইলছত গোটেইখিনিতে এইদৰে টিক মাৰ্ক দি লম এইদৰে টিক মাৰ্কখিনি দি লম মই ঠিক আছে এইদৰে টিক মাৰ্কখিনি আপোনালোকে গোটেইখিনিতে টিক মাৰ্কটো দি ল'ব তাৰ পাছত আপোনালোকে সাবমিট এপ্লিকেশন অপশ্যনটো ক্লিক কৰি দিব সাবমিট এপ্লিকেশন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে মোৰ ইন প্ৰসেছত থকা এপ্লিকেশনখন মোৰ ফাইনাল সাবমিট হৈ গৈছে দেখিছে মোৰ আগতে ইন প্ৰসেছত 1 শো কৰিছিল এটা 0 শো কৰিছে আৰু সাবমিটেড অপশ্যনটোত 5 শো কৰিছে অৰ্থাৎ মই 5খনৰ ভিতৰত 5খনে মোৰ ফাইনাল সাবমিট কৰা হৈ গৈছে এটা কথা মনত ৰাখিব সাবমিট কৰাৰ পাছত আপোনালোকৰ প্ৰিফাৰেন্সখিনি যদি আপোনালোকে চেঞ্জ কৰিম বুলি ভাবে প্ৰিফাৰেন্সখিনি আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব ৰিঅৰ্ডাৰ অপশ্যনটোত ক্লিক কৰিব তাৰ পাছত কোনখন 1 নম্বৰত দিব কোনখন 2 নম্বৰত আপোনালোকে প্ৰিফাৰেন্সটো সিলেক্ট কৰি ল'ব আপোনালোকৰ যিখন কলেজত এডমিশন ল'বলৈ মন আছে সেইখন কলেজ 1 নম্বৰত দিব হেতু কথা মনত ৰাখিব যিখনত ল'বলৈ মন আছে আপোনালোকৰ এডমিশন ল'বলৈ মন আছে সেইখন আপোনালোকে 1 নম্বৰত দিব তাৰ পাছত আপোনালোকে ঠিক সিৰিয়ালি আপোনালোকে যেটো প্ৰিফাৰেন্স আছে প্ৰিফাৰেন্স নাম্বাৰটো আপোনালোকে চেঞ্জ কৰি ল'ব এইদৰে আপোনালোকে প্ৰিফাৰেন্সখিনি চেঞ্জ কৰি ল'ব পাৰিব এইদৰে অতি সহজতে ইন প্ৰসেছত থকা এপ্লিকেশনখন আপোনালোকে ফাইনাল সাবমিট কৰিব পাৰিব আৰু যিসকলে এতিয়ালৈকে কলেজ সিলেকশন কৰা নাই তেওঁলোকে অতি সোনকালে গৈ পেলাই এপ্লাই ইন কলেজ অপশ্যনটো ক্লিক কৰি আপোনালোকে ইউনিভাৰ্সিটি নেম কলেজ নেম সিলেক্ট কৰি পেলাই আপোনালোকে অনলাইন আবেদনটো কৰি লওক যেহেতু কাইলৈলৈকে সময় দিয়া হৈছে কাইলৈৰ পাছত পুনৰ আকৌ ৰিঅপেন যে হ'ব আশা নাই সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে কৰি লওক যদি নিজে কৰিবলৈ অসুবিধা পায় নহলে ওচৰৰ কেফেট এখনত গৈ পেলাই আপোনালোকে সোনকালে আবেদনটো কৰি লওক
ঠিক আছে আৰু ওপৰতে দেখিবলৈ পাইছে আপোনালোকে মেৰিট লিষ্ট অপশ্যনটোত গৈ ইনষ্টিটিউট নেমটো সিলেক্ট কৰিব অৰ্থাৎ ইউনিভাৰ্চিটিখনৰ নেমটো সিলেক্ট কৰিব কলেজ নেমটো সিলেক্ট কৰিব তাৰপৰা প্ৰগ্ৰেম নেম অৰ্থাৎ আপুনি কোনটো প্ৰগ্ৰেমত এপ্লাই কৰিছিলে সেই প্ৰগ্ৰেম নেমটো আপোনালোকে সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ লিংক এটা জেনাৰেট হ'ব সেই লিংকটোত গৈ আপোনালোকে মেৰিট লিষ্টসমূহ চাব পাৰিব কিন্তু এতিয়া চাব নোৱাৰে 19 তাৰিখে আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব সেইদিনা আপোনালোকে ইয়াতে আপোনালোকে ঠিক এইদৰে আপোনালোকে মেৰিট লিষ্টসমূহ চেক কৰি ল'ব পাৰিব দেখিছে এইদৰে অতি সহজতে আপোনালোকে ইয়াত এটা লিংক জেনাৰেট হৈ যাব যিদিনা আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব তেতিয়া আপোনালোকে ইয়াৰ পৰাই আপোনালোকৰ সমৰ্থ এডমিশ্যন পৰ্টেলৰ পৰাই আপোনালোকে নিজৰ মেৰিট লিষ্টখন চাই ল'ব পাৰিব আৰু যদি কিবা অনলাইন কৰোঁতে অসুবিধা পায় তেন্তে কমেণ্ট কৰি জনাব ইমেইল আইডিও দিয়া হৈছে ইমেইলত আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে ধন্যবাদ যদি কিবা অসুবিধা পায় তেন্তে কমেণ্ট কৰি জনাব